মধ্যমাংশ যাহার ভোজন এনুয়ারে খসি কৃষ্ণে তাইর পিলাস্তন মারিবে আখিলা তথা পিতু দিলা গতি হেনয় কৃষ্ণর পদে নসারু কমতি কৃষ্ণে কহিলন তয়নতে সত্রমাধ্যাত ব্রহ্মকর্ম আদিতে পদার্থ গোট সাত পাৰ্থে বোলে শুনিও দৈৱ কীৰ সুত কাক বুলি ব্ৰহ্ম কৰ্ম গুণ অধিভূত এই অধিদেৱ আধ্যাত্মক জানি কোনোমতে অধিযজ্ঞ ভিন্ন কৰি কহিলা পূৰ্বতে কৃষ্ণে বোলে পাৰ্থ কিনো বুজিলা মৰ্ম যিগোট অক্ষৰ নিষ্ঠে সেই গোট ব্ৰহ্ম সবাকো ব্যাপিয়া যিটো আছে নিৰন্তৰ যাতো নচলয় এতে অবুলয় জয় কৃষ্ণ জয় কৃষ্ণ। হে গুৰু নমস্কাৰ। এতিয়া পদবন্ধে গীতাৰ অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযোগ আৰম্ভ হৈছে। এই অক্ষৰ ব্ৰহ্মযোগৰ নামৰ সাম্যক বিশ্লেষণ আমি অকণমান হ'লে কৰিব লাগিব। এই অক্ষৰ মানে কি আৰু ব্ৰহ্ম মানে কি? এই অক্ষৰ ব্ৰহ্ম এই তত্ত্বটো অৰ্জুনৰ আগত কিয় বুজাব লগা হৈছে এই কথাখিনি আমি জানিব লাগিব। গতিকে এই গুৰু সমস্ত গীতাৰ জন্ম ক'ত? কুৰুক্ষেত্ৰ মহাসমৰৰ ধামখমীয়া যুদ্ধৰ আগমুহূৰ্তত যেতিয়া অৰ্জুনৰ ধনু যেতিয়া হাতৰ পৰা খহি গৈছিল, তেওঁ বীৰ দৰ্পে যুদ্ধত পবিত্ৰ হ'বলৈ গৈ কৃষ্ণক যেতিয়া কৈছিল, ইতিমধ্যে যুদ্ধৰ ৰণলংকা কৌৰৱ আৰু পাণ্ডৱৰ দুই পক্ষৰ মাজত হৈ গ'ল। এতিয়া কেৱল আক্ৰমণ বুলি কৈ ইটো পক্ষই সিটো পক্ষক যুদ্ধ কৰিব লাগে। এই মুহূৰ্ততে কৃষ্ণই অৰ্জুনৰ মনত এনেকুৱা এটা ভাৱনা সোমাই দিলে যে কৃষ্ণই ভাবিবলৈ অৰ্জুনে তেওঁক ক'ব লগা হ'ল, সেই সখী যে মহাবীৰসকল কৌৰৱৰ লগত আছে, তেওঁলোকৰ লগত এতিয়া মই যুদ্ধ কৰিব লাগিব। কিন্তু এই 11 অক্ষয়খিনি সেনা কৌৰৱৰ মাজত কোনে ক'ত অৱস্থান কৰি আছে তাক যদি মই নিৰীক্ষণ কৰিবলৈ নোৱাৰোঁ, তেতিয়াহ'লে লক্ষ্য স্থিৰ কৰা সম্ভৱ নহ'ব। গতিকে অকণমান আগুৱাই লৈ যাওঁ ৰথখন, আৰু তাৰপিছতে মই কোনে ক'ত আছে মই প্ৰত্যক্ষ কৰিম। কৃষ্ণই আনন্দ মনেৰে তেওঁতো ভাবিছে যে এই কথাটোৰ কাৰণে, এই কৰ্মখিনিৰ কাৰণে অৰ্জুনক তেওঁ এনেদৰে তেওঁ মানসিকভাৱে তেওঁ আগবঢ়াই লৈ গৈছে। অৰ্জুনৰ কথা মতে তেওঁ গ'ল, ৰথখন আগুৱাই নি দুয়ো সেনাৰ মাজত ৰাখি দিলে। ৰাখি দিয়াৰ পিছত প্ৰথমতে কৃষ্ণই শত্ৰু পক্ষৰ চাৰিওফালে এপাক চালে, অৰ্জুনেও চাইছে, কিন্তু কৃষ্ণৰ দৃষ্টিটো বেলেগ উদ্দেশ্য, অৰ্জুনৰ দৃষ্টিটো এটা বেলেগ উদ্দেশ্য। আৰু যি কি নহওক, যেতিয়া অৰ্জুনে দেখিলে
যে সন্মুখত গুৰু দ্ৰোণাচাৰ্য, তাৰ লগতে দেখা পালে পিতামহ ভীষ্ম, তাৰপিছতে বাকী আনুষাংগিক যাক চকুত কৰিছে দেখিছে সমস্তবিলাক মোৰ নিজৰ মানুহ। তেওঁলোকে অজ্ঞানতাবশতঃ হওক, কিবা এটা কৰ্মৰ বিপাকতে হওক, দুৰ্যোধনক সহায় নকৰাকৈ থাকিব নোৱাৰে কাৰণে তেওঁলোক আহিছে। কিন্তু অৰ্জুনৰ মনত এটাই ধাৰণা যে তেওঁলোকৰ যিমানে শক্তি নহওক কিয় মই সকলোকে মই নিপাত কৰিব পাৰোঁ, গতিকে এওঁলোকতো মৰিব আহিছে। এই ধাৰণাটো অহাৰ লগে লগে তেওঁৰ মন ব্যথিত হৈ গ'ল। মনত চিন্তা কৰিলে যে এইসকলক মাৰি মই কি পাম? ভাই ভাতৃসকলক বংশ ৰক্ষা কৰাৰ কাৰণতে হওক, সকলোকে মই লালন পালন কৰিব লাগে, সেৱা পূজা কৰিব লাগে, সকলোৰে লগত মই এটা বিষয় সম্বন্ধ কৰি মই সুখী হ'ব লাগে। আজি মোৰ নিজৰ বিষয় সুখৰ কাৰণে মই নিজৰ ভাই ভাতৃসকলক মাৰিবৰ কাৰণে আহিছোঁ। এনেকুৱা ভাৱনা অহাৰ লগে লগেই তেওঁ হাতৰ পৰা ধনুকাঁড় পৰি গ'ল। অৰ্জুনে তেতিয়া কৃষ্ণৰ ওচৰত হাত জোৰ কৰি কৈছে, হে প্ৰভু, মই যুদ্ধ কৰিব নোৱাৰোঁ। মোৰ নিজৰ আপোন মানুহখিনিক মাৰি মই কুলক ক্ষয় কৰিব নোৱাৰোঁ। মই কেতিয়াও এনেকুৱা অকাৰ্য কৰিব নোৱাৰোঁ। মোৰ হাত কঁপিছে, ভৰি কঁপিছে। কোন হতে মই গুৰুক বধ কৰিম, কোন হতে মোৰ পিতামহ ভীষ্মক বধ কৰিম, কোন হতে মোৰ ভাই ভাতৃ এই সমস্ত মই বধ কৰিম। তাৰপিছতে কৃষ্ণই এই সুযোগটো লৈ এতিয়া তেওঁৰ মন বুদ্ধিত এক মহা আধ্যাত্মিক আৰু পাৰমাৰ্থিক জ্ঞান দিবৰ কাৰণে যত্ন কৰিছে। হে অৰ্জুন, তুমি যাক তুমি নিজৰ বুলি কৈছা, এইখন সংসাৰত আচলতে কোনেও কেতিয়াও কাৰো নিজৰ হ'ব নোৱাৰে, আত্ম হ'ব নোৱাৰে। কাৰণ বিষয়ৰ এটা বাঞ্চাতহে আমি ইজনে সিজনৰ লগত সংগ কৰি আছোঁ। লাগে গৃহবাসীয়েই হওক, লাগে বন্ধু বান্ধৱেই হওক, ইষ্ট কুটুম্বই হওক, যিয়েই নহওক, কিবা নহয় কিবা এটা স্বাৰ্থ আছে কাৰণে আমি সম্বন্ধ কৰি আছোঁ। কিন্তু বাস্তৱতে কোনো কাৰো নহয় প্ৰমাণ যে কালে যেতিয়া মহতিয়াব এৰি থৈ আমি গুচি যাব লাগিব। মৰমৰ পুত্ৰটো কৰি থৈ যাব লাগিব, মৰমৰ ভাৰ্যা কৰি থৈ যাব লাগিব, মৰমৰ স্বামী কৰি থৈ যাব লাগিব। পিতা পুত্ৰ বুলি কোনো বিষয় সম্বন্ধ কথা নাই। যাব লগা হ'লে গুচি যাব লাগিব, আৰু এৰি থৈ যাব লগা হ'লে সমস্তকে এৰি থৈ গুচি যাব, কাৰো কথা নালাগে। গতিকে এই তত্ত্বটোকে কৈ আছে যে তুমি যাক আজি বন্ধু বুলি ভাবিছা, প্ৰকৃততে বন্ধু হয় নে নহয়, তুমি আত্মজ্ঞানেৰে সৈতে বুজিব লাগিব। সেইকাৰণে তেওঁ সাংখ্য জ্ঞান তত্ত্বটো তেওঁ দি কৈছে, তুমি বাৰু যুদ্ধ কৰা নকৰা বেলেগ কথা, তুমি নিজকে চিনি পোৱা, তুমি ক'ৰ পৰা আহিছা, কি কৰিছা, কাৰ কথা মতে কৰ্ম কৰিছা, এই সমস্ত তত্ত্বখিনি প্ৰথমতে তুমি জানি লোৱা। তাৰ কাৰণে সাংখ্য জ্ঞান বা আত্মজ্ঞান তত্ত্বটো প্ৰদান কৰিলে। কিন্তু অৰ্জুনে বুজি নাপালে। সেইকাৰণে অৰ্জুনক সহজ সৰলভাৱে বুজাবৰ কাৰণে ভগৱন্তে এটা প্ৰচেষ্টা ল'লে যে কৰ্মকেই যিহেতু শ্ৰেষ্ঠ বুলি অৰ্জুনে জ্ঞান কৰিছে, কৰ্মটো শুদ্ধ কেনেকৈ কৰিব পৰা যায়, সেই কৰ্মৰ দৰ্শনটো দি তেওঁ কৰ্মযোগৰ কথা ক'লে যে কৰ্মটো কাৰ নামত কৰিব লাগে, কিয় কৰিব লাগে। তাৰপিছত কৰ্ম কৰিলেতো নহ'ব, কৰ্মটো যদি শুদ্ধ হ'ব লাগে তেতিয়াহ'লে সেই শুদ্ধ কৰ্ম কৰিবৰ কাৰণে তোমাৰ জ্ঞান শুদ্ধ হ'ব লাগিব। তুমি জ্ঞান অৰ্জন নকৰাকৈ তুমি যিকোনো কৰ্ম কৰি কেতিয়াও তুমি ফল লাভ কৰিব নোৱাৰা। তাৰপিছত ক'লে যে কৰ্ম আৰু জ্ঞান দুয়োটা হ'লে নহ'ব। কৰ্ম কৰিবলৈ যাওঁতে যদি তুমি ফলাফল বাঞ্ছা যদি কৰা আৰু আশা কৰা মতে তুমি যদি ফলাফল নোপোৱা, তেতিয়াহ'লে তোমাৰ মন বুদ্ধি সমস্তবিলাক দূষিত হৈ পৰিব। ভাবি থকা বিচাৰি থকা বস্তুটো যদি তুমি নোপোৱা, তেতিয়াহ'লে তুমি কেতিয়াও সুখী হ'ব নোৱাৰা। সেইকাৰণে তেওঁ এতিয়া সন্ন্যাস যুগৰ কথা কৈছে, জ্ঞান কৰ্ম সন্ন্যাস যুগ। তুমি জ্ঞানৰ মতে যিমানেই তত্ত্ব আহৰণ নকৰা, কৰ্ম কৰি যিমানেই পাম বুলি আশা নকৰা, তুমি কৰ্মফল ত্যাগ কৰাৰ বাঞ্ছাটো যেতিয়ালৈকে নকৰা, তুমি কৰ্ম কৰি কেতিয়াও সুখী হ'ব নোৱাৰা। সেইকাৰণে কৰ্ম সন্ন্যাসৰ কথা ক'লে। আৰু এটা কথা ক'লে
কৰ্মখিনি কৰিবলৈ যাওঁতেও যদি তুমি নিজৰ দেহৰ বৃত্তিবিলাকক একত্ৰিত কৰিব নোৱাৰা, ইন্দ্ৰিয়সমূহক একত্ৰিত কৰি তোমাৰ কৰ্মক যদি ইন্দ্ৰিয়ক যদি জড়িত কৰাব নোৱাৰা, তেতিয়াহ'লে তোমাৰ জ্ঞান শুদ্ধ নহয়, কৰ্ম শুদ্ধ নহয়, সন্ন্যাস শুদ্ধ নহয়। গতিকে তুমি কৰ্ম কৰাৰ লগতে তুমি নিজৰ দেহাত্মাক তুমি ধ্যান কৰিব পাৰিব লাগিব। তুমি কাৰোবাৰ উদ্দেশ্যেহে কৰ্মটো কৰিছা, তেওঁক ধ্যান কৰা। তেওঁক ধ্যান কৰিবলৈ যাওঁতে তোমাৰ দেহত থকা সমস্ত শক্তিবিলাকক তুমি একত্ৰিত কৰিব পাৰিব লাগিব। আৰু সেইটোকে কয় যে ধ্যান যোগ। তাৰ যোগেদি তোমাৰ জ্ঞান হ'ব, বিজ্ঞান হ'ব, সমস্তখিনি তোমাৰ সাধন হ'ব। কেনেকৈ এই কৰ্মটো কৰিম আৰু কি পদ্ধতিৰে কৰ্মটো কৰিম, এইটো হৈছে জ্ঞান আৰু বিজ্ঞান। এই দুয়োটাৰ যোগেদি তুমি কৰ্ম কৰিব লাগিব। এয়া হৈছে সপ্তম অধ্যায়ৰ দৰ্শন। তাৰ পিছত এতিয়া অষ্টম অধ্যায়ত এতিয়া অক্ষৰ ব্ৰহ্মযুগৰ কথা কোৱা হৈছে। যে জ্ঞান বিজ্ঞান যুগত কোৱা হৈছে তুমি জ্ঞানৰ মতে কৰ্মটো কৰিবই লাগিব, কিন্তু তুমি কি কৰ্ম কৰিবা, কেনেকুৱা কৰ্ম কৰিবা, তাৰ কাৰণে তুমি সমস্ত দেহ তত্ত্ব বিশ্লেষণ, আত্মতত্ত্ব বিশ্লেষণ কৰিব পৰা ব্যৱস্থাটো যদি তুমি লাভ কৰা, তেতিয়া তুমি কাৰ নিৰ্দেশত কৰ্ম কৰিছা, কোনজনৰ কাৰণতে তুমি কৰ্ম কৰিছা, এই তত্ত্বটো বুজিব লাগিব। নিজৰ দেহত কোন আছে, এই শক্তিটো আমি ক'ৰ পৰা পাইছোঁ, এই তত্ত্বটো যদি বিজ্ঞান বিশ্লেষণৰ মাজেৰে কৰিব নোৱাৰা, তেতিয়াহ'লে তুমি কোনো কাৰণতে কোনো কৰ্মত তুমি সঠিকভাৱে তুমি সফল হ'ব নোৱাৰিবা। এই কাৰণে এই অষ্টম অধ্যায়ত অক্ষৰ ব্ৰহ্ম দুয়োটাকে এক সংযোগ কৰি আমি মহাজ্ঞানটো যদি বুদ্ধিটো যদি আমি ল'ব পাৰোঁ, তেতিয়াই আমি কৰ্মত সফল হ'ব পাৰোঁ। আৰু তেতিয়া প্ৰভু ভগৱানে আমাক কেনেকৈ কৃপা কৰে তাৰ দৰ্শনটো এতিয়া আমাক কৈছে। আৰম্ভণিতে গীতা টীকাকাৰে কৈছে যে সেইজন প্ৰভু ভগৱন্ত অনন্ত শক্তি লৈ প্ৰত্যেকৰ দেহত কেনেকৈ বিৰাজিত হৈ আছে, কেনেকৈ সমস্ত জীৱক তেওঁ কৃপা কৰিবৰ কাৰণে প্ৰযত্ন কৰি আছে। শাস্ত্ৰ ভাগৱতে কৈছে যে ভক্তসকলৰ প্ৰতি ভগৱন্তৰ এটা বিশেষ যে দয়া থাকে, কৃপা থাকে। কিন্তু অভক্ত বুলি পৰিচয় পোৱা সকলৰ মাজতো প্ৰভু ভগৱন্তে কোনো কাৰণতে বৈষম্য নকৰে। তাৰ প্ৰমাণটো এটা দিছে উদাহৰণ হিচাপে, যে শোণিত অমেদ্য মাংস যাহাৰ ভোজন এনেকুৱা ৰাক্ষকে কৃষ্ণে তাইৰো বিলাস্তম। সেইজন কৃষ্ণ, সেইজন পৰম ব্ৰহ্মপুৰ যি সমস্ত দেহতে থাকে, সেইজনে কি কৰে, ভক্ত অভক্ত বুলি কথা নাই। যিজন মহাদৈত্য মহাৰাক্ষস, যাৰ তেজ আৰু মাংসই, যাৰ ভক্ষণ সদায়, যাৰ প্ৰিয় সদায়, সেইগৰাকী ৰাক্ষসখিনিকো স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে স্তনপান কৰোৱাৰ চলেৰে তেওঁ মাতৃত্ব গতি প্ৰদান কৰিলে। এইখন সংসাৰত মাতৃয়ে যদি দুগ্ধ পান কৰাব লগা হয়, কাক পান কৰাব? পুত্ৰকে পান কৰাব। নিজৰ সন্তানক নিজৰ দেহৰ সমস্ত শক্তিৰ মহা যিটো সম্পদ, সেই সম্পদটো দি দুগ্ধ ৰূপত তেওঁ জীৱনী শক্তি প্ৰদান কৰে। গতিকে পুতনাই হয়তো বিপৰীত এটা চিন্তাৰে কৃষ্ণক মাৰিবৰ কাৰণে বিষতন দিবলৈ তেওঁ কৈছিল, কিন্তু বিষেই দিয়ক কিবা অমৃতে দিয়ক ক'ব লগা নাই। এগৰাকী নাৰীৰ স্তনপান যিটো শিশুৱে বা যিয়ে কৰিব পাৰে, দুয়োৰ মাজত সম্বন্ধ হৈ যায় মাতৃ আৰু সন্তানৰ। আজি সেই পিকাচনীকো স্বয়ং প্ৰভু ভগৱন্তে লীলা কৰি মাতৃত্বৰ যিটো মহা কৃপা তেওঁ কৰিলে। ভগৱন্তকতো বিষেও একো কৰিব নোৱাৰে। অমৃত আৰু বিষ বা সমস্ত মায়া কোনে সৃষ্টি কৰিছে? স্বয়ং প্ৰভু ভগৱন্তে সৃষ্টি কৰিছে। গতিকে যিজনে যিটো শক্তিৰে, যিটো সম্পদ বা যিটো ব্যৱস্থাৰে তেওঁ সৃষ্টি কৰিছে, সেইবিলাকে কেতিয়াও তেওঁক
দুখত কেতিয়াও পেলাব নোৱাৰে। গতিকে সেইকাৰণে কৈছে মাৰিবে আখিলা তথাপিতো দিলা গতি হেনয় কৃষ্ণৰ লগতে নচাৰকো মতি। যে যিজনে শত্ৰু মিত্ৰ বুলি জীৱসকলক বৈষম্য নকৰে, কোনোবা শত্ৰু বুদ্ধিয়ে ভগৱন্তক যদি আক্ৰমণ কৰিবলৈ আহে তাকো ভগৱন্তে তেওঁক মাৰাৰ চলেৰে পৰম গতি প্ৰদান কৰে। ভগৱন্তৰ ৰূপ ৰস দৰ্শন পোৱাৰ লগে লগে সি দৈত্য হওক, দানৱ হওক, ভকত হওক, বৈষ্ণৱ হওক, কথা নাই, তেওঁৰ মুক্তিৰ ৰাস্তাটো খোল খাই যায়। আৰু যদিহে স্বয়ংপ্ৰভু ভগৱন্তে কাৰোবাৰ শৰীৰত যদি স্পৰ্শ কৰে, শত্ৰু বুদ্ধি স্পৰ্শ কৰক বা ভক্ত স্বৰূপে তেওঁক আশীৰ্বাদৰ স্বৰূপে স্পৰ্শ কৰক, ভগৱন্তৰ শৰীৰৰ স্পৰ্শ পোৱাৰ লগে লগেই তেওঁৰ দেহ ভগৱন্তৰ দেহৰ দৰে পবিত্ৰ হৈ পৰিব। গতিকে এই হৈছে আধ্যাত্মিক দৰ্শন। গতিকে কৃষ্ণই যাকে তাকে কেতিয়াও দৰ্শনো নিদিয়ে, যাকে তাকে কাকো কেতিয়াও স্পৰ্শও নকৰে। যেতিয়াই কাৰোবাক কৰিব জানিব লাগিব তেওঁ মহামুক্তিৰ ব্যৱস্থাটো হৈ গৈছে। গতিকে সেইকাৰণে আজি কোৱা হৈছে সেইজন কৃষ্ণই এতিয়া সপ্তম অধ্যায়ত এটা কথা কৈছিল, অৰ্জুনৰ মনত সেই প্ৰশ্নটো আহিছে যে কৃষ্ণে কহিল অন্তে সপ্তম অধ্যায়ত ব্ৰহ্ম কৰ্ম আদি যে পদাৰ্থ গোটাসাত পাৰ্থে বোলে কণীয়কো দৈৱকীয় সুত কাকো বুলি ব্ৰহ্ম কৰ্ম কোনো অধিভূত। এতিয়া ব্ৰহ্ম বুলি যাক কোৱা হৈছে স্বয়ং প্ৰভু ভগৱন্তৰ যিটো তত্ত্ব, ভগৱন্তৰ যিটো আচল যিটো সত্তা, সেইটোৱে হৈছে ব্ৰহ্ম। সেই ব্ৰহ্ম সত্তাটো হৈছে অদৃশ্য। সেই অদৃশ্য পৰম ব্ৰহ্ম, সেই ব্ৰহ্মই সমস্ত জীৱক, সমস্ত জগতক সৃষ্টি কৰাইছে, পালন কৰাইছে, সংগ্ৰহণ কৰাইছে। এতিয়া ক'বলৈ গৈছে যে আমি সমস্ত কৰ্ম যদি কৰিব লাগে সেই ব্ৰহ্ম কৰ্ম বুলি ধাৰণা কৰিয়ে কৰিব লাগিব, ঈশ্বৰৰ কৰ্ম বুলি ধাৰণা কৰিব লাগিব। সেইকাৰণে এতিয়া প্ৰশ্ন কৰিছে কৃষ্ণ যে ব্ৰহ্ম কৰ্ম আচলতে কি, এই কথাটো মই বুজিব লাগিব। আৰু অধিভূত কি, অধিদেৱ কি, আধ্যাত্মিক জ্ঞান কি, এই সমস্ত কথাখিনি মই জানিব লাগিব। আৰু আপুনি কৈছে যে অধিযজ্ঞ কৰিব লাগে, অধিভূতৰ জৰিয়তে সমস্ত কৰ্মখিনিয়ে আমি কৰিব লাগিব। গতিকে সেই গোটেই তত্ত্বটো আমি জানিব বিচাৰোঁ। এতিয়া অৰ্জুনে সেই প্ৰশ্নটোৰ জৰিয়তে নিজৰ দেহতনো কি আছে, মনুষ্য দেহতনো কি আছে, কোনে আমাক চলাই আছে, কি শক্তি আমাৰ দেহত কোনে প্ৰদান কৰি আছে, এই তত্ত্বটো জানিব বিচাৰিছে। এই তত্ত্বটো অকল অৰ্জুনে জানিলে নহ'ব, আমিও জানিব লাগিব। যিটো দেহক লৈ আমি অহংকাৰ কৰি আছোঁ, যিটো দেহক লৈ মই কৰা কৰ্ম বুলি আমি গৌৰৱ কৰিছোঁ, কিন্তু প্ৰকৃততে এইটো দেহ আমাৰ হয় নে নহয়, এই কথাটো আমি চাব লাগিব। এই দেহটো আমিতো এইখন সংসাৰলৈ আহোঁতে লগত লৈ অহা নাছিলোঁ, মনতো আমাৰ নাই। আমি জ্ঞান দৃষ্টিৰে বুজিছোঁ যে মাতৃ গৰ্ভৰ পৰা আমি এই মায়া সংসাৰলৈকে আমি জন্মসূত্ৰে আমি আগমন কৰিছোঁ। তাৰমানে মাতৃ দেহতেই আমাৰ দেহটো সৃষ্টি হৈছিল। তেতিয়াহ'লে এইটো দেহ আমাৰ বুলি কেনেকৈ ক'ম? আৰু এই দেহটোক লৈ আমি ক'লৈ যাম? মায়া সংসাৰলৈ আহিছোঁ, মায়া সংসাৰতে এৰি থৈ আমি গুচি যাম। তেতিয়া কোনটো শক্তি আমি বেলেগৰ পৰা আহি এই মায়া সংসাৰত প্ৰৱেশ কৰিলোঁ, আৰু কোনটো শক্তি এই মায়া সংসাৰৰ পৰা গুচি যাবই লাগিব? সেই শক্তিটোকে আমি এতিয়া বুজিব লাগিব যে আত্মা বুলি যাক কোৱা হৈছে, জীৱ বুলি যাক কোৱা হৈছে, প্ৰাণ বুলি যাক কোৱা হৈছে, সেইটো ক'ৰ পৰা আহিল, কেনেকৈ আহিল, এই তাৰ অধিকাৰ কাৰ আছে, তাকে কোৱা হৈছে। ইয়াৰ পিছত আমাৰ সুন্দৰভাৱে পদত ক'ব অধিভূত, অধিযোগ্য, এই সমস্ত তত্ত্বটো দেহৰ লগতে সমান্ত হৈ আছে। গতিকে কাক ক'ব, এই গোটেই কথাখিনি এতিয়া বুজিবৰ কাৰণে কৈছে। তাৰ উত্তৰত কৃষ্ণই আনন্দ মনেৰে কৈছে, হে অৰ্জুন, তুমি অতি উত্তম প্ৰশ্ন সুধিছা। এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিছত
তোমাৰ দেহৰ প্ৰতি কোনো অভিমান নাথাকিব, দেহৰ প্ৰতি তোমাৰ আকৰ্ষণ নাথাকিব, তাৰ মানে তোমাৰ জ্ঞান বুদ্ধিত কোনো কাৰণতে অহংকাৰ নামৰ এই তামসিক শক্তিটো কেতিয়াও অভাৱ নাথাকিব। তেতিয়া তুমি নিজকে বুজিবা যে তুমি কি কৰি আছা, কি কৰিব লাগে, কোনে তোমাক সহায় কৰি আছে, কাৰ সহায়ত তুমি গোটেই সংসাৰ কেনেকৈ কৰিব লাগিব, গোটেই দৰ্শনটো তোমাৰ সহজ হ'ব। এই পাৰমাৰ্থিক তত্ত্বটো এতিয়া কৈ এতিয়া কৃষ্ণই অৰ্জুনৰ সমস্ত সংশয় দূৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। কৃষ্ণ আমি চমুকে বিষয়টো আলোচনা কৰিছোৱে। এই যে ফলাফল বাঞ্ছা নকৰাকৈ কৰ্ম কৰাৰ যিটো ভাৱনা, সেই ভাৱনাটোৱে প্ৰকৃততে সন্ন্যাস। সন্ন্যাসৰ ধাৰণাটো তাৰ পৰাই আৰম্ভ হয়। গতিকে সন্ন্যাস বুলি কোৱাৰ লগে লগে গৃহ ত্যাগ কৰি আমি যে অলৈ তলৈ ঘূৰি ফুৰিবলৈ গৈ এইটো কথা নহয়। সন্ন্যাস ধৰ্মটো আমি গৃহৰ পৰাই আৰম্ভ কৰিব পাৰোঁ, গৃহতে থাকিও আমি আৰম্ভ কৰিব পাৰোঁ। যদিহে আমাৰ বিষয়ৰ প্ৰতি কোনো আসক্তি আমাৰ নাথাকে, আমি যিটো কৰ্ম কৰিম কৰ্মৰ ফলটো যেতিয়া আমাৰ বাঞ্ছাত নাথাকিব, তেতিয়া আমাৰ জ্ঞান আৰু ধাৰণাটো কাৰ লগত থাকিব? সেই স্বয়ং প্ৰভু ভগৱন্তৰ লগত। তেওঁ সম্প্ৰদান কৰি সমস্ত কৰ্ম কৰাৰ ভাৱনাটো যেতিয়া আমাৰ দৃঢ় হ'ব, তেতিয়া আমাৰ ভাৱনা সন্ন্যাস আহিব। তেতিয়া আমাৰ বিষয় কৰ্ম কৰিও আমি কোনো কাৰণতে ফলাফল পোৱা নোপোৱাৰ লগত আমি কেতিয়াও মন দুখী বা সুখী কৰিব নোৱাৰোঁ। পালেও আমি সন্তুষ্ট নহওঁ, নাপালেও আমি দুখিত নহওঁ। কিন্তু যি পাওঁ তাকে ঈশ্বৰৰ প্ৰসাদ বুলি গণ্য কৰি কম বেছি তুলনা নকৰাকৈ আমি আনন্দিত মনেৰে গ্ৰহণ কৰিব পৰা মানসিকতাটোৱে হৈছে সন্ন্যাস। দেৱ কৃষ্ণ। কৃষ্ণে বোলে অক্ষৰ যে ব্ৰহ্ম কৰি বোলে সবাকো ব্যাপিয়াও আছে, এতেকে নচলে। এ জীৱক যে আত্মা বোলে জানা স্বভাৱতে ভোক্তা ৰূপে দেহ দেৱক উদ্দেশ্যি যজ্ঞ দৈব্য কৰে ত্যাগ, তাকে কৰ্ম বোলে জানিও মহাভাগ। এতিয়া অৰ্জুনে কৈছে যে সেই সখী, এতিয়া দেহটোৰ মাজতে আচল তত্ত্বটো তুমি যদি বুজিব পাবা, তেতিয়াহ'লে ব্ৰহ্মৰ যিটো ৰূপ তুমি চিনিব পাৰিবা। ব্ৰহ্মৰ দুটা ৰূপ আছে, এটা হৈছে খৰ, এটা হৈছে অক্ষৰ। এতিয়া খৰ মানে কি? এটা হৈছে খৰ, খৰ মানে যাৰ খৰণ আছে, খৰণ মানে গতি আছে, ইফালৰ পৰা সিফাললৈ যাব পৰা, তাকে কোৱা হৈছে খৰণ। আৰু যিটো ক'তো নাযায় সেইটোকে কোৱা হৈছে অক্ষৰ, সি ক'তো চলাচল নকৰে। এতিয়া যাক আমি ব্ৰহ্ম বুলি কওঁ, সেই ব্ৰহ্মৰ স্বৰূপটো হৈছে অক্ষৰ, সি ক'তো গতি কৰিব লগা নাই। গতিকে সেইকাৰণে সেই ব্ৰহ্মৰ প্ৰকৃত স্বৰূপটো হৈছে অক্ষৰ। এটা চমুকে বুজাবলৈ কৈ আছে, গোটেই ভৱ সংসাৰখনত যিজন পৰিব্যাপ্ত হৈ আছে, সমস্ততে তেওঁ আৱৰি আছে, তেওঁ ক'লৈ যাব? তেওঁ ক'লৈকো যাব লগা নাই। গতিকে ব্ৰহ্মপুৰুষজনক হৈছে সেই ৰূপটোত থাকে অক্ষৰ। তুমি দেহৰ ভিতৰতো বিচাৰিব পাৰা, দেহৰ বাহিৰতো বিচাৰিব পাৰা। বাহিৰে ভিতৰে আকাশে বতাহে পাতালে
বিশ্ব ব্ৰহ্মাণ্ড য'তেই যি ৰূপতে নাথাকে কিয় অখণ্ড মণ্ডলাকাৰম কৈছে ব্যাপ্ত যেনে চলাচল কোনো খণ্ড খণ্ড কৰিব নোৱাৰা যিটো ৰূপ সেইটোৱেই হৈছে অখণ্ড মণ্ডল সেই অখণ্ড মণ্ডলতে পৰিব্যাপ্ত হৈ থকা জন ইঠাইৰ পৰা সিঠাইলৈ যাব লগা নহয় গতিকে সেই ৰূপটোক কোৱা হৈছে অক্ষৰ আৰু ব্ৰহ্মৰ স্বৰূপটো সেইটোৱেই যে ব্ৰহ্মক তুমি অস্বীকাৰ কৰি কোনো কৰ্ম কৰিব নোৱাৰা ব্ৰহ্ম যে নিৰাকাৰ সেইকাৰণে আমি তেওঁক অবিশ্বাস কৰিব লগা হয় কিন্তু প্ৰকৃততে আত্মজ্ঞান থাকিলে আমি কেতিয়াও তেওঁক অস্বীকাৰ কৰিব নোৱাৰোঁ নিৰাকাৰত হ'লে বুলি চকুৰে দেখা নাপালে বুলি তেওঁক অবিশ্বাস কৰি নহয় তাৰ বিশ্বাসযোগ্য প্ৰমাণ বিজ্ঞান ভিত্তিক বিশ্লেষণ আমাৰ দেহৰ মাজতে আমি কৰিব পাৰোঁ কিয় নেদেখা ভগৱন্তজনৰ সমস্ত শক্তিক লৈ আমি জানো দেহটো চলি থকা নাই জানো আমি আহাৰ খাইছোঁ আহাৰৰ জৰিয়তে আমি শক্তি পাইছোঁ শক্তিকণ আমি দেখিছোঁ নেকি নাই দেখা জ্ঞান বুদ্ধি বিবেচনা নামৰ যিটো ব্যৱস্থা আমাৰ দেহৰ মাজৰ পৰা আহি যায় সেইটো আমি দেখিছোঁ নেকি নাই দেখা ভাল পোৱা বেয়া পোৱা ভাৱনাবিলাক আমি দেখিছোঁ নেকি নাই দেখা এই অনুভৱৰ এটা মাধ্যমহে মাথো তাকে আমি বিশ্বাস কৰিব লাগিব এটা মানুহ যে মৰি এটা মানুহ যে জীয়াই আছে মৰা আৰু জীয়াটোৰ মাজত আমি পাৰ্থক্য কেনেকৈ উলিয়াম অদৃশ্য এটা শক্তি বায়ু ৰূপত দেহৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁ যেতিয়া অচল হৈ যাব আমি জানিম যে জীৱ বুলি কোৱা যিটো ব্যৱস্থা প্ৰাণবায়ু তেওঁৰ দেহৰ পৰা ওলাই গ'ল সেই প্ৰাণবায়ুটোতো আমি দেখা নাই সিহঁতো অদৃশ্য তাৰমানে অদৃশ্য শক্তিয়ে যে আমাৰ দেহটোক যেন পৰিচালনা কৰি আছে তেতিয়াহ'লে অদৃশ্য পৰম ব্ৰহ্মজনক আমি নিশ্চয় বিশ্বাস কৰিব লাগিব এই তত্ত্বটোকে কৈ আছে যে সেইজন পৰম ব্ৰহ্ম যিজনে ক'তো গতি কৰিব লগা নহয় খালী ঠাই নায়েই তেওঁ যাবৰ কাৰণে ক'ত যাব বন্ধ পুখুৰী এটাত যেতিয়া পানীখিনি জমা হৈ থাকিব পানীখিনিয়ে জানো গতি ল'ব পাৰে জানো নোৱাৰে তদ্ৰূপ গোটেই চৰাচৰ জগতখনত ভগৱন্তই নিজকে এটা আবদ্ধ এক মণ্ডলত তেওঁ বিচৰণ কৰি আছে যদি ইঠাইৰ পৰা সিঠাইলৈ যাব নোৱাৰে কিন্তু আমি যদি বুজি নাপাওঁ তেতিয়াহ'লে তেওঁৰ অস্তিত্বটো বুজি নোপোৱাৰ কাৰণত আমি বিচাৰি ফুৰিব লগা আছে দেহটো কোৱাছে খৰম আজি আছে কালি নাই দেহটো গতিকে এই দেহটো আমি যিটো দেহ ধৰি আছোঁ জন্মৰ পৰা এই মুহূৰ্তলৈকে এই দেহটোকো আমি ধৰি ৰাখিব পৰা নাই পাৰিছোঁ নেকি নাই পৰা শৈশৱতে মাতৃদেহৰ পৰা ওলোৱা জন্ম মানে দেহটোক আমিতো লগে লগে আমি তাক কি কৰিছোঁ লাহে লাহে আমি এৰিবলৈ যত্ন কৰি আছোঁ আজি অলপ খালি অলপ এপদ দুপদকৈ দেহৰ আকৃতি সলনি হৈ গ'ল বেলেগ এটা ৰূপ আহি গ'ল আৰু এটা সময়ত চিনিব নোৱাৰা হৈ গ'ল আমাৰ শৈশৱৰ বা একেবাৰে শিশুকালৰ ফটো এটা যদি কোনোবাই যদি ধৰি ৰাখিছিল সেই ফটোটো চালে আমি ক'ব নোৱাৰিম যে এইটো মই আছিলোঁ বুলি আমাৰ বিশ্বাস নহয় কোনোবাই কোৱাৰ কাৰণে হয়তো আমি মানি লওঁ গতিকে সেই দেহটোক আমি ধৰি ৰাখিব পৰা নাই আজি আমাৰ এই দেহটোকো আমি অহাকালিলৈকে আমি ধৰি ৰাখিব নোৱাৰোঁ গতিকে সেইকাৰণে প্ৰভু ভগৱন্তই কৈছে এই দেহৰ ভিতৰত দুটা শক্তি তুমি বুজি ল'বা এটা হৈছে খৰ এটা হৈছে অক্ষৰ যিটো চলাচল নহয় পৰম ব্ৰহ্মস্বৰূপ সেইটোকে কোৱা হৈছে অক্ষৰ কিন্তু যিটো চলাচল কৰিব সেই চলাচল কৰা ব্যৱস্থাটো তুমি এটা জ্ঞানেৰে তত্ত্বৰে বুজিবা যে দেহৰ অৰ্থে যেতিয়া আমি কৰ্ম কৰিম ঈশ্বৰক নুবুজাৰ কাৰণে আমি সেই কৰ্মটো কৰাৰ ফলত আমি খৰণভাৱে খৰ ৰূপতে আমি কৰ্ম কৰিম আৰু এটা ব্যাপক ৰূপ প্ৰভু ভগৱন্তই দিছে যে মই অক্ষৰ ব্ৰহ্মৰ ওপৰত আছোঁ অক্ষৰ শব্দটো আন এটা অৰ্থ হৈছে বৰ্ণ বৰ্ণ মানে যাক চিনিব পৰা এটা ব্যৱস্থা সেইটো কি কোৱা হৈছে বৰ্ণ বৰ্ণৰ ৰং হ'ব পাৰে 7টা ৰঙক আমি দৃশ্যমান হওঁ আমি সেইটোকো আমি বৰ্ণ বুলি কওঁ আৰু এটা আধ্যাত্মিক তত্ত্বত সেই বৰ্ণটো হৈছে যিটো আমাৰ আগ বাগ চিন মুকাম এইটো হৈছে একোটা বৰ্ণ সেই বৰ্ণটোকে যদি কোনো ভাষাত আমি ধৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে আমি অক্ষৰ ব্ৰহ্ম যাক আখৰ বুলি কৈছোঁ
আখৰৰ জৰিয়তে আমি শব্দৰ জৰিয়তে তাৰ অৰ্থ তত্ত্ব গোটেইখিনি য'ত বান্ধি ৰাখে, য'ত সাঙুৰ কৰি ৰাখে, তাতো প্ৰভু ভগৱানে কৈছে মই সেই অক্ষৰৰ ৰূপতে ব্ৰহ্ম শক্তিটো মই ধাৰণ কৰি আছোঁ। চিন্তা কৰি চাওকচোন বাৰু, আখৰ এটা লেখি দিয়াৰ লগে লগে, শব্দ এটা লিখি দিয়াৰ লগে লগে তাত কি অৰ্থ আছে, কি তত্ত্ব আছে, গোটেই তত্ত্বটো আমি বুজিব পাৰোঁ। তাৰমানে আধ্যাত্মিক তত্ত্বত এই কথা কৈছে, সেই আখৰটোক দেখাত এটা ৰঙেৰে আগবাগ কৰা চিন নহয়, তাত এটা তত্ত্ব আছে, তাত এটা অৰ্থ আছে। চিনিব পৰাজনে, বুজিব পৰাজনে তাৰ অৰ্থটো বুজি পায়। কৃষ্ণ শব্দটো যিকেইটা আখৰ আছে, কৃষ্ণ বুলি কোৱাৰ লগে লগে শব্দটো দেখাৰ লগে কৃষ্ণময় ভাৱনাই আমাৰ মনত যেনেকৈ তোলপাৰ লগাব, ঠিক তেনেকৈ দৈত্য শব্দটো যেতিয়া আমি চকুৰ আগত দেখিম, দৈত্য শব্দটো পোৱাৰ লগে লগে আমাৰ ভাৱনাটো বেলেগ হৈ যায়, হয়নে নহয় কওকচোন? তাৰ গুণ তত্ত্ব মহিমাৰ কথাটো আমাৰ আত্মজ্ঞানৰ লগে লগে আহি যায়। গতিকে এইকাৰণে কৈছে যে সমস্ত তত্ত্ব যিহেতু মোৰ জৰিয়তে ধাৰণ হৈছে, গতিকে সেই অক্ষৰৰ লগতো বা বৰ্ণৰ লগতো মই জড়িত হৈ থাকোঁ। গতিকে চিনিব পৰা দুটা উপায় প্ৰভু ভগৱতে এতিয়া দিছে। আত্মাক কোৱা হৈছে অক্ষৰ আৰু বৰ্ণক কোৱা হৈছে অক্ষৰ, প্ৰথমতে চিনিব পৰা ব্যৱস্থা। কিন্তু আমি খৰম জীৱই কি ৰূপেৰে আমি কৰ্ম কৰোঁ, এই তত্ত্বটোকো এতিয়া বুজাবৰ কাৰণে যত্ন কৰিছোঁ। কৃষ্ণ।